আজি আমি আলোচনা কৰিম social psychology, culture and self, সংস্কৃতি আৰু আত্ম, ইউনিট 10। আমি আগৰ কেইদিনো এইটো বিষয়ৰ ওপৰতে আলোচনা কৰিছিলোঁ। আজিও এইটো বিষয়ৰ ওপৰতে আলোচনা কৰিম। ওকে, এতিয়া আজি আমি আৰম্ভ দিম cases of multicultural identities, অৰ্থাৎ বহু সাংস্কৃতিক পৰিচয়। এতিয়া প্ৰথমটো হৈছে প্ৰথম ইন্ট্ৰাপাৰ্চনেল লেভেল, তাৰপিছত আহে ইণ্টাৰপাৰ্চনেল লেভেল আৰু শেষত আহে আমাৰ কালেক্টিভ লেভেলত। ঠিক আছে, এতিয়া গ্ল'বেলাইজেশ্যন হৈ গৈছে, হয় কি নহয়? এতিয়া এনেকুৱা নহয় যে মই ভাৰতত আছো, তো গোটেই জীৱন মই ভাৰততেই থাকি যাম, তেনেকুৱা নহয়, হয় কি নহয়? আমাৰ এতিয়া আজি মন গ'লে কাইলে আমি ইউৰোপ গুচি যাব পাৰো, পৰহিলে আমি গ্ৰীচলৈকে গুচি যাব পাৰো, তেনেকুৱা ধৰণৰ। তাৰপিছত যিহেতু আমাৰ বেপাৰ বাণিজ্য ইপাৰ সিপাৰ হৈছেগে, কাৰণ আমাৰ পানী দিয়ে হওক, মাটি দিয়ে হওক, বা হেৰি মোৰ গাঁওখনৰ পৰা ওলাই গৈ মই যদি চহৰত যাওঁ, তেতিয়াহ'লে মোৰ এই যি বিজনেছটো আছে, বাণিজ্য আছে, ভালকে চলিব, তেনেকুৱা ধৰণৰো কথা আহি পৰে। গতিকে আমি এটা জেগাৰ পৰা আনটো জেগালৈকে যাওঁ, আন জেগাত আমি মিল খাবলৈ যত্ন কৰোঁ, বা আমাৰ নিজস্ব কি আছে সেইখিনিও আমি দাঙি ধৰিবলৈ যত্ন কৰোঁ, হয় কি নহয়? গতিকে এতিয়া কৈছে যে এতিয়া এই যে কেছ অফ মাল্টিকালচাৰেল আইডেণ্টিটিজ, এই যে বহু সাংস্কৃতিক পৰিচয়, এইবোৰ যে কেছ হয়, ইয়াৰে কি হৈছে, ইয়াৰে 3টা লেভেলত ৰিচাৰ্চ হয়। ঠিক আছে, এতিয়া প্ৰথমটো হ'ল যে ইন্ট্ৰাপাৰ্চনেল লেভেল। ইয়াতে কি হৈছে, ইয়াতে কৈছে যে যেতিয়া আমি আনটো কালচাৰৰ লগত, আনটো সংস্কৃতিৰ লগত নিজকে কিবা আমি সামঞ্জস্য যদি বিচাৰি পাওঁ যে আমি একেই হয় দে, মানে প্ৰায়ভাগ আমি একেই হয়, তেনেকুৱা ধৰণৰ যদি আমি দেখা পাওঁ, তাৰ পিছত যদি আমাৰ এই কালচাৰেশ্যন যদি ভালকে হৈছে, এতিয়া এই কালচাৰেশ্যন কি আছিলে আপোনালোকৰ মনত আছেনে? যোৱা ক্লাছত আমি পঢ়িছিলো, এই কালচাৰেশ্যন হৈছে যি প্ৰক্ৰিয়াৰ দ্বাৰা এজন ব্যক্তিয়ে খাপ খায় আৰু বহু ক্ষেত্ৰত ব্যক্তিজনৰ জন্ম হোৱা সংস্কৃতিতকৈ পৃথক সংস্কৃতি গ্ৰহণ কৰে। মানে যেতিয়া আমি আন এটা ঠাইত গৈ সেই যিটো কালচাৰ আছে, সেই যিটো সংস্কৃতি আছে, যেতিয়া আমি আঁকোৱালি ল'বলৈ যত্ন কৰোঁ, আমি ভাল পাইছোঁ গৈ। এতিয়া ফৰ এক্সাম্পল, মই অসমত আছো আৰু কাইলৈ মই থাইলেণ্ডত গ'লোগে, মোৰ ভাল লাগিছে। ধৰক তাহাঁতে যি ধৰণৰ তাহাঁতৰ খাদ্য আছে, বা যি ঘূৰে ফুৰে, বা যি জাগা আছে, যেনেকে থাকে, তাৰপিছত পইচা মিতব্যয়ী হয় নে বেছিকে পইচা খৰচ কৰে, নে এটা লেভিছ লাইফষ্টাইল যিটো আমি কওঁ, একদম মানে নাভাবা নিচিন্তাকে আমি পইচা উৰাইছো, একদম পুৰা মানে জীৱনটোৰ আমেজ লৈছো, তেনেকুৱা ধৰণৰ মোৰ চাগে ভাল লাগি যাব পাৰে, মোৰ ভাল লাগিছে আৰু মই সেই সংস্কৃতিটোক আঁকোৱালি লৈছো। এইটো মোৰ লেভেলত হৈছে, হয় কি নহয়? মোৰ নিজস্ব লেভেলত, ইন্টাৰপাৰ্চনেল লেভেল, মই মোৰ মনৰ পৰা সেই সংস্কৃতিটোক আঁকোৱালি লৈছো। ঠিক আছে, তাৰ পিছত গতিকে আৰু এই কালচাৰেশ্যন কেতিয়া সম্ভৱ হয়, কেতিয়া মানে ছাকচেছফুল হয়, যে পাৰিছে। প্ৰথমটো কথা হ'ল যে যেতিয়া ইণ্টাৰনেল যিবোৰ ফেক্টৰ্ছ আছে, ভিতৰুৱা যিবোৰ কথা আছে, যেনে ধৰি লওক ভাষা। ঠিক আছে, এতিয়া মই ধৰি লওক বঙালী ভাষাটো জানো, বা ইংৰাজী জানো, বা নেপালী জানো, গতিকে এতিয়া যদি মই নেপালত গৈছো, মই নেপালী ক'ব জানো, তাহাঁতৰ লগত কথা পাতিছো, বা তাহাঁতেও ধৰি লওক হিন্দী জানে, অসমীয়া জানে, এনেকে যেতিয়া ভাষাৰ যি চিমিলাৰিটি আছে, সামঞ্জস্য আছে, বা জানে, তেতিয়া আমাৰ কি হয়, আমাৰ মনৰ কথাবোৰ ব্যাখ্যা কৰিবলৈ সুবিধাজনক হৈ যায়, হয় কি নহয়? যদি আমি এতিয়া ধৰি লওক অনবৰতে যদি আমি
এনেকে যদি আমি আমাৰ কথা বুজাই থাকিবলৈ হয় তেতিয়াহ'লে আমাৰ দিগদাৰ হৈ যাব হয় কি নহয় কিন্তু এতিয়া যদি ভাষা জানে আমি যদি ভাষাটো আমিও জানো তাহাঁতেও জানে ক'বলৈ পাৰিছে তেতিয়াহ'লে আমাৰ সুবিধা হয় হয় কি নহয় গতিকে এনেকুৱা ধৰণৰ হ'লে এই কালচাৰেশ্যন ধুনীয়াকৈ হয় তাৰপিছত ষ্ট্ৰং ছ'চিয়েল ছাপৰ্ট মানে এই সামাজিক যিটো ছাপৰ্ট দিয়ে আমাক সেইটো যদি মানে ভাল হয় ধৰি লওক মই এতিয়া অসমৰ পৰা কেৰেলালৈকে শ্বিফ্ট হৈ গৈছো তাতে এতিয়া নতুন নতুন গৈছো গতিকে ইমান হেৰি বস্তুবোৰ নাজানো কিন্তু ধৰি লওক মই যিখিনি জেগাত আছো তাৰে যদি ধৰি লওক কাষৰ মানুহ কেইঘৰে যে হেৰি তুমি যদি এনেকে অকনমান দূৰ যোৱা তেতিয়াহ'লে এনেকে তোমাৰ যিখিনি দালি চব্জি তোমাক লাগে সেইখিনি তাতে পাই যাবা তাৰপিছত এই আমাৰ হেৰি অমুকটো অকনমান এনেকে 5 মিনিটত গ'লে হেৰি হস্পিটেল এখনো আছে যদি গা চা বেয়া লাগে কবা তাৰ পিছত যদি কিবা অসুবিধা হলে মোক জনাবা কিবা ৰান্ধাত কিবা হেল্প কৰিব লাগিব নেকি সহায় কৰিব লাগিব নেকি এনেকুৱা ধৰণৰ যদি সহায় আমি পাওঁ মানে মানুহ ওচৰ চুবুৰীয়াৰ পৰা যেতিয়া এটা নতুন জেগালৈ যাওঁ তেতিয়া কি হয় আমাৰ এই নিজৰ নিজৰ যিটো ফিলিং যে এইটোতো মোৰ নিজৰ জেগা হয় মোক ইমান মৰমেৰে আঁকোৱালি লৈছে সেই ফিলিংটো যেতিয়া আহে সেই অনুভৱটো যেতিয়া আহে তেতিয়া কি হয় এই কালচাৰেশ্যন বহুত ধুনীয়াকৈ হয় ষ্ট্ৰংকে হয় তাৰপিছত কৈছে যে আকৌ ইয়াৰে ওলোটাও হ'ব পাৰে এতিয়া মই কোনোবা নতুন এটা জেগালৈকে গৈছো আৰু মোৰ ভাল নালাগিবও পাৰে কিয় ভাল নালাগিব পাৰে প্ৰথম কথা হ'ল যে দুটা সংস্কৃতিৰ মাজত এই যে যিবোৰ মিল নাখায় কিছুমান বস্তু এনেকুৱা হয় যে আমি কেতিয়াবা সহ্য কৰিব নোৱাৰো যেনেকে সৰু সুৰা কথাই হ'ব পাৰে ধৰি লওক আমাৰ ঘৰত আমি যেতিয়া চেণ্ডেল পিন্ধি আহে তেতিয়া আমি বেয়া পাব পাৰো কিন্তু কাৰোবাৰ ঘৰত চেণ্ডেল পিন্ধি যোৱাটো কোনো ডাঙৰ কথা নহ'ব পাৰে গতিকে এনেকুৱা ধৰণৰ সৰু সুৰা কথা কোনোবা কালচাৰত হেৰি যে ইছৰাম চেণ্ডেল পিন্ধি ঘৰত সোমাই আহিছে এই সৰু এটা কথাতে খং উঠি যাব পাৰে বা এনেকুৱা সৰু সৰু কথাই লগ হৈ ডাঙৰ এটা কথা হৈ পেলাই আমাক খং উঠাই দিব পাৰে হয় কি নহয় গতিকে যিবোৰ ডিফাৰেঞ্চেছ থাকে বা সেইবোৰ কেতিয়াবা কি হয় ফ্ৰাষ্ট্ৰেশ্যন কনফ্লিক্টলৈকে পৰিণত হৈ যায়গে আৰু তেতিয়া কি হয় আমাৰ আনটো যি সংস্কৃতি আছে ভাল নালাগা হয়গে হয়নে তাৰপিছত আছে যে low distance and low conflict leads to reduced anxiety within the bicultural individuals মানে যেতিয়া আমাৰ এই কনফ্লিক্টবোৰ কমকে থাকিব বা যেতিয়া আমাৰ ডিষ্টেন্সটো হয় কি নহয় এতিয়া আমি একেলগে থাকিব লাগিব আমি সামাজিক প্ৰাণীয়ে হয় কি নহয় man is a social animal বুলি কোৱাই হৈছে গতিকে যেতিয়া দূৰত্বটো কমিব আনজনৰ লগত তেতিয়া কি হ'ব আমি যে নিজৰ এই অনুভৱটো আমি অনুভৱ কৰিম এতিয়া at interpersonal level তাৰপিছত নেক্সটটো হৈছে interpersonal level এতিয়া ইয়াতে কি হয় এতিয়া আমি মানুহবোৰক লগ পালো হয় কি নহয় আমি ধৰি লওক ৰাস্তাতে ওলাই গলো বাৰু বা অফিচত গৈছো নিজৰ কৰ্মক্ষেত্ৰ য'ত মই নতুনকে চাকৰি পাইছো তাতে ধৰি লওক মই গৈছো তো তাতে মানুহ লগ পাম হয় কি নহয় এতিয়া ইয়াতে যদি কি হয় যে মোৰ যদি এনেকুৱা লাগে এই নাই কথাবোৰ দেখোন নিমিলে বা ভাৱধাৰাবোৰ নিমিলে মই কি ভাবি আছো ইহঁতে কি কৈ আছে এনেকুৱা ধৰণৰ যদি কথা হয়গে তেতিয়াও কি হয় তেতিয়াও মানে কি আমি আঁকোৱালি ল'ব নোৱাৰো সেই সংস্কৃতিটোক বা সেই ষ্টেটখন হওক বা সেই মানুহখিনি হওক আমাৰ আঁকোৱালি ল'বলৈ আমাৰ অকনমান অসুবিধা হয় তাৰপিছত হৈছে যে people of multicultural identities often face non-acceptance or hesitations from other individuals belonging to the sub-ethnic groups they represent মানে কি হয়
বহু ক্ষেত্ৰত এনেকুৱা হয় যে আনটো যিটো সংস্কৃতি আছে এই বাহিৰা মানুহবোৰ যেতিয়া আহে তেতিয়া কি হয় অকনমান আঁকোৱালি ল'বলৈ টান পায় সেইটো অকল আমাৰ ফালৰ পৰাই নহয় যে আমি কৰবাত গৈ ফালে আমি তাহাঁতক আঁকোৱালি ল'ব পৰা নাই নহয় সেইটো বেলেগৰ ফালৰ পৰাও হয় সেই য'ত আমি গৈছো তাৰে ফালৰ পৰাও হ'ব পাৰে আৰু তেতিয়া কি হয় আমাৰ যে যে আমি যোগ্য হয় নে নহয় বা আমাৰ যিটো কনফিডেন্স লেভেল বা আমাৰ কেতিয়াবা এনেকুৱা লাগে যে ইছৰাম আমি অকলশৰীয়া নেকি তেনেকুৱা ধৰণৰ ভাৱ আমাৰ আহি যায়গে আমাৰ কনফিডেন্স লেভেল হওক চেল্ফ এষ্টিম হওক সকলোবোৰ কি হয় অলপ অলপ তল পৰি যায়গে ডাউন পৰি যায়গে চলিব পাৰিম নে নাই টিকি থাকিব পাৰিম নে নাই এনেকুৱা ধৰণৰ মানে কথা মনত আহি যায়গে তাৰ পিছত কোৱা হৈছে যে আৰু ধৰি লওক ষ্টুডেণ্টছখিনিৰ ক্ষেত্ৰত কি হয় যে ছাত্ৰ ছাত্ৰীসকলে বাহিৰত পঢ়িবলৈ যায় যদি এনেকুৱা হয় যে ভালকে আঁকোৱালি লোৱা নাই বা এডজাষ্ট কৰিবলৈ দিগদাৰ হৈছে তেতিয়াহ'লে সেই যিটো পঢ়াটো সেই বস্তুটো দেখা যায়গে কাৰণ কি এডজাষ্টমেন্ট ইছ্যুজ ইমান হৈছে যে মই এডজাষ্টে কৰিব পৰা নাই মোৰ নতুন পৰিৱেশটোৰ লগত তেতিয়াহ'লে পঢ়া শুনাত মনোযোগ দিম কেনেকৈ ধ্যান দিম কেনেকৈ পঢ়িম কেনেকৈ গতিকে তেতিয়া কি হয় তেতিয়া আমাৰ মাৰ্কস যে আছে সেই মাৰ্কস কমকে আহিবলৈ ধৰে হয় কি নহয় তাৰ পিছত এতিয়া কি হয় আৰু এনেকে যেতিয়া ডিছক্ৰিমিনেশ্যন ফেচ কৰে ডিছক্ৰিমিনেশ্যন হয় মানুহৰ লগত তেতিয়াহ'লে মানুহবোৰে কি কৰে হয় এই যিটো আমাৰ পৰিচয় আছে সেইটো চুইচ কৰি দিওঁ চুইচ আমি ক'ত কৰো যিটো বেছি এক্সকিউজ মি যিটো বেছিকে একচেপ্ট কৰে যিটো বেছিকে আঁকোৱালি লৈ যেনেকুৱা ধৰণৰ পাৰ্চনেলিটি হওক ব্যক্তিত্ব হওক তেনেকুৱা ধৰণৰ আমি পাৰ্চনেলিটিলে আমি চুইচ কৰি দিওঁ আৰু নাইবা আমি কি কৰো যিখিনি পজিটিভ পজিটিভ বুলি ভাবে আমাৰ নিজৰ বিষয় সেইখিনি আমি বেছিকৈ দাঙি ধৰিবলৈ যত্ন কৰোঁ তাৰ পিছত কালেক্টিভ লেভেলত কি হৈছে আজিকালি কয় হয়নে যে ইউনিটি ইন ডাইভাৰ্চিটি হয় কি নহয় কি কৈছে যে কোনোবা তামিলনাডুৰ হওক কোনোবা ইউ এছ এৰ হওক কোনোবা কোৰিয়াৰ হওক কোনোবা কেৰেলাৰ হওক কোনোবা অন্ধ্ৰপ্ৰদেশৰ হওক কোনোবা মহাৰাষ্ট্ৰৰ হওক কোনোবা অসমৰ হওক কোনোবা ছিকিমৰ হওক আমি চবকে একেলগে লৈ চলিম গতিকে এনেকুৱা ধৰণৰ পলিচি হৈছে বিভিন্ন দেশ হওক বিদেশ হওক তাৰপিছত পঢ়া শুনাৰ যি জেগা হয় বা অফিচৰ যি জেগা হয় এনেকুৱা ধৰণৰ মানে কি হয় মানুহবোৰক আঁকোৱালি ল'বলৈ যত্ন কৰিছে হা ঠিক আছে যে মানুহবোৰক আঁকোৱালি ল'বলৈ যত্ন কৰিছে যে অ'কে ফাইন মানে বেলেগ বেলেগ দেশৰ পৰা আহিছে বেলেগ বেলেগ ষ্টেটৰ পৰা আহিছে বেলেগ বেলেগ সংস্কৃতিৰ পৰা আহিছে গতিকে আমি যদি চবৰে যি ইউনিক যিবোৰ আইডিয়া আছে এই বস্তুখিনি যদি আমি লৈ কিবা এটা নতুন সৃষ্টি কৰিব পাৰো তেতিয়াহ'লেতো ভাল কথা হ'ব তেনেকুৱা ধৰণৰ কিন্তু আকৌ কি হয় বহুত বেছি যদি এনেকুৱা ডাইভাৰ্চিটি হৈ যায়গে তেতিয়াও কিন্তু প্ৰব্লেম হয়গে গতিকে এটা লেভেলত মানে কি হয় বেলেগৰ পৰা আহাখিনিকো ৰেচপেক্ট দিবলৈ আমি চাব লাগিব আৰু অলৰেডি যিখিনি আছে আমি যেনেকে কওঁ যে ইহঁত আগৰ মানুহ হয় আগৰ দিনৰ ইয়াৰে খাটি একদম গতিকে তেনেকুৱা ধৰণৰ মানুহখিনিকো লগত লৈ চলিব লাগিব এনেকুৱা নহয় যে চব বাহিৰৰ পৰা বস্তুবোৰ এড হৈ আছে কাৰণে আমি পাহৰি গৈছো ন তেনেকুৱা হ'ব নোৱাৰে হয় কি নহয় নিজৰ খিনিক সদায় দাঙি ধৰিব লাগিব বেলেগক আঁকোৱালি লোৱাৰ আগতে সদায় আমি নিজৰ খিনিক দাঙি ধৰিব লাগিব তাৰ পিছত আছে যে social behavior across cultures
ওকে এতিয়া কথাটো হ'ল যে আমি বহুতে বিদেশত গৈ পাইছো হয় কি নহয় গতিকে বিদেশত যোৱাৰ আমাৰ এটা স্বভাৱ আছে হয়নে এই কিবা এটা খালো হয়নে খোৱাৰ লগে লগে পেলাই দিলো যা যি হয় হয় তাৰপিছত ধৰি লওক আম, আহ, মানে ভাৰতত কিন্তু বাহিৰত যোৱাৰ লগে লগে আমি একদম কনচিয়াছ হৈ যাওঁ যে নাই 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 বস্তু পেলাব নালাগে ইমান চাফা তেনেকুৱা ধৰণৰ হয় কি নহয় গতিকে আমি কি বিচাৰো যে আমাক একচেপ্ট কৰক সেইকাৰণে আমাৰ সেই পাৰ্টিকুলাৰ যিখন সমাজ হয় তাতে যাতে আমাক একচেপ্ট কৰে তাৰে কাৰণে আমি কি কৰো আমি নিজকে ঢাল খুৱাবলৈ যত্ন কৰো যে তাতে কেনেকে আছে আৰু এই লেতেৰা নকৰাটো যে আমি ইয়াতে ভাৰতত থাকিলে আমি ইয়াতে বস্তু পেলাইছো তাতে বস্তু পেলাইছো কিন্তু কি হয় আহ যদি আমি ভাৰতৰ বাহিৰত কৰবালৈ যাওঁ তেতিয়া কিন্তু আমি কনচিয়াছ হৈ যাওঁ কি পিন্ধিছো কেনেকে খোজকাঢ়ি গৈছো ক'তো লেতেৰা নকৰো ভালকে ধুনীয়া হাই ফাই বেগ লৈ গৈছো ধুনীয়া জোতা পিন্ধি গৈছো তেনেকুৱা ধৰণৰ আমি বহুত কনচিয়াছ হৈ যাওঁগে তাৰপিছত ইয়াতে কৈছে যে culture has much control on how members of a society perceive, bond or interact with each other as well as how they interact with the outgroup. গতিকে এতিয়া এই যে সংস্কৃতি আছে এই সংস্কৃতিয়ে বহুতখিনি কথাত প্ৰভাৱ পেলায় আমি আমাৰ নিজৰ মানুহৰ লগত কেনেকে কথা পাতো আৰু বাহিৰা যিবোৰ মানুহ আছে আহ সেইবোৰ মানুহৰ লগত আমি কেনেকে কথা পাতো এতিয়া কিছুমান কালচাৰ এনেকুৱা হয় যে আমি আমাক চবকে আঁকোৱালি ল'বলৈ শিকো যেনেকে আমাৰ ভাৰতৰ কালচাৰটোৱে অতিথি দেৱ ভৱ হয় আমাৰ ভাৰতৰ যি কালচাৰ হয় গতিকে গতিকে আমি সকলোকে আঁকোৱালি ল'বলৈ যত্ন কৰো কিন্তু কিছুমান সংস্কৃতি এনেকুৱা আছে যে ফাইন আহিছে আমাৰ ঘৰত বহক খাইছে গৈছে কিন্তু মানে ইমান মানে যে আহিছে আহক বহক তেনেকুৱা ধৰণৰ চিষ্টেম কিছুমান কালচাৰত নাই তাৰ পিছত হৈছে যে আৰু এই বস্তুটো কেনেকুৱা হয় ইন গ্ৰুপ আউট গ্ৰুপৰ মাজত মানে গম পোৱা যায়গে এতিয়া ইন গ্ৰুপ আউট গ্ৰুপ কি হয় ইন গ্ৰুপ হৈছে যে the groups we identify with or feel that we belong to for example যে আমি এই এই এটা গোটৰ আমি মানুহ হয় আমি মেম্বাৰ হয় আমি এটা পাৰ্ট হয় আকৌ আউট গ্ৰুপত কি হয় যে আমি একে নহয় তাহাত আমাতকে অকনমান বেলেগ হয় গতিকে আৰু ইয়াতে এই যে আমি গোট কিহৰ বাবে আমি ফৰ্ম কৰো কওকচোন কাৰণ কি আমাৰ কিছুমান নিড আছে এতিয়া তাৰে নিড কি হয় যে বিলংগিংনেছ আমি অকলে চলা অসম্ভৱ কথা হয় কি নহয় গতিকে আমি সেইকাৰণে যে আমি গোটত কিয় সোমাও কাৰণ কি যে আমি একেলগে চলিব লাগিব এই যিটো এটা ধাৰণা আছিলে বা ধাৰণা নহয় মানে এই এটা অনুভৱ যে অকলশৰে আমি থাকিব নোৱাৰো আমি একেলগে চলিব লাগিব গতিকে গতিকে সেই নিড ফৰ বিলংগিংনেছটো থাকে আৰু তাৰে কাৰণে আমি গ্ৰুপছত সোমাওঁ যে এইটো গ্ৰুপত কিয় সোমাইছো বা এই গ্ৰুপটোত কিয় সোমাইছো কাৰণ কি মোৰ যিখিনি নিডছ আছে সেইখিনি ইয়াৰে যোগেদি পূৰণ হ'ব বা আউটগ্ৰুপ যিটো হয় আউটগ্ৰুপ কিয় হয় যে এই গ্ৰুপটোৰ লগত মোৰ যিখিনি কথা আছে বা বস্তু আছে সেইখিনি খাপ নাখায় মিল নাখায় সেইকাৰণে সেইটো আউটগ্ৰুপ হয় এতিয়া কথা হ'ল যে some group memberships are more important to us than of others অৰ্থাৎ কিছুমান গোটত সোমোৱাটো আমাৰ কাৰণে বহুত বেছি জৰুৰী হয় আনটো গোটতকে আৰু এই গোট হিচাপে ষ্টেৰিঅ'টাইপছো আছে কিন্তু মানে ধৰি লওক কেতিয়াবা এনেকুৱা হয় যে এছিয়াৰ মানুহ হয় তেতিয়াহ'লে অংকত ভাল হয়
বা ছোৱালী হয় গতিকে চব কাম নোৱাৰিব নেকি, অকণমান দিগদাৰী হ'ব নেকি। আৰু আনকি এনেকুৱা এটা ৰিচাৰ্চ কৰা হৈছিলে য'ত এছিয়াৰ যিসকল ছোৱালী আছে তেখেতসকলক লোৱা হৈছিলে, কিন্তু কোৱা হৈছিলে যে মানে ছোৱালীবোৰ অকণমান কম হয় ল'ৰাবোৰতকে। গতিকে প্ৰথমতে এটা ধাৰণা দিয়া হৈছিলে যে এছিয়াৰ মানুহবোৰে মেথছ পাৰে, অংক পাৰে, কিন্তু আকৌ যিহেতু ছোৱালীবোৰ অকণমান পিছপৰা বুলি কোৱাৰ লগে লগে কি হৈছে, সেই পাৰফৰ্মেঞ্চটোত মানে কি হৈছে, তাহাঁতৰ ইম্পেক্টটো কৰিছে। তাহাঁতে কি হ'ল, নোৱাৰিলে ভালকে কৰিবলে। মানে সেই যিটো অংকৰ টেষ্টটো আছিলে তাতে ভালকে প্ৰদৰ্শন কৰিব নোৱাৰিলে নিজৰ টেলেণ্টৰ। তেনেকুৱা ধৰণৰ কথা। যেতিয়া আপুনি এটা গোটত সোমাই যায়, লগালগ আপোনাৰ লগত এটা ষ্টেৰিঅ' টাইপো আহি যায়গে যে মই ছোৱালী হয়, অমুকটো অমুক দেশৰ পৰা আহিছে, সেইকাৰণে কম্পিটেণ্ট হয় বা ইনকম্পিটেণ্ট হয়, তেনেকুৱা ধৰণৰ কথা। তাৰ পিছত আমি আগবাঢ়োগে গোট সদস্যতাৰ গতিশীলতাত সাংস্কৃতিক পাৰ্থক্য। এতিয়া প্ৰথমটো হ'ল যে ষ্টেবিলিটি, এতিয়া স্থিৰতা। এতিয়া এই ষ্টেবিলিটি বা স্থিৰতা কি হৈছে, নৰ্থ আমেৰিকানছৰ মাজত বেছিকে আছে। যদি আপুনি আমাৰ এই এছিয়াৰ মানুহসকলৰ লগত যদি আপুনি মানে কম্পেয়াৰ কৰি চায়, তেতিয়াহ'লে নৰ্থ আমেৰিকাৰ যিখিনি মানুহ আছে সেইখিনি বেছিকৈ স্থিৰতা আছে। তাৰপিছত কোৱা হৈছে যে কমিউনিকেশ্যন, আমি কেনেকে কথা বাৰ্তা কৰিম, যোগাযোগ কৰিম, সেইটো সংস্কৃতিয়ে বহুতখিনি প্ৰভাৱ পেলায়। এতিয়া যিখিনি ইণ্ডিভিজুৱেলিষ্টিক কালচাৰ আছে, ইণ্ডিভিজুৱেলিষ্টিক হ'লে যে মই মোৰ চব কথা চবকে ক'বলৈ কাৰণেনো কি ইমান দৰকাৰটো আছে, তেনেকুৱা ধৰণৰ আমাৰ এটা মনোভাৱ আহি যায়। কিন্তু আকৌ কি হয়, যদি কালেক্টিভিষ্টিক হ'লে তেতিয়াহ'লে যে নাই, মই এটা চাকৰিৰ ধৰি লওক ইনফৰমেশ্যন এটা পাইছোঁ, গতিকে মই মোৰ ফেমিলিক জনাব লাগিব। তেনেকুৱা ধৰণৰ আমাৰ মনোভাৱ আহি যায়গে। আৰু ইয়াতে কোৱা হৈছে যে collectivistic cultures drew starker contrast between their in-groups and out-group members, and also experienced greater intimacy with in-group members as compared to their individualistic counterparts. অৰ্থাৎ আমি বহুত বেছি কানেক্ট কৰোঁ যেতিয়া আমি কালেক্টিভিষ্টিক যি সংস্কৃতি আছে, আমি যদি সেই তাতে বিলং কৰোঁ, তেতিয়াহ'লে আমি আমাৰ গোটটোক লৈ বহুত বেছি প্ৰটেক্টিভ হয় বা বহুত আমি কানেক্টেড হয়। কিন্তু ইণ্ডিভিজুৱেলিষ্টিক যদি সংস্কৃতিৰ হয় কোনোবা মানুহ, তেতিয়াহ'লে ইমান এই যে দূৰত্ব আছে যদিও আছে, তাৰপিছত একেলগে আছো যদিও আছো, তেনেকুৱা ধৰণৰ হয়। কিন্তু প্ৰায়ভাগ নিজে নিজৰ সিদ্ধান্ত ল'ব বিচাৰে, নিজে আগুৱাই যাব বিচাৰে, যে লগত লৈ যে চবকে লগত লৈ মই আগবাঢ়িম, তেনেকুৱা ধৰণৰ মানে সেই মেণ্টেলিটিটো, সেই মানসিকতাটো নাথাকে। আৰু এনেকুৱা নহয় যে কালেক্টিভিষ্টিক সংস্কৃতিৰ যি মানুহ হয় তেখেতসকল ভাল হয়, বা ইণ্ডিভিজুৱেলিষ্টিক যি হয় তেখেতসকলৰ ভাল নহয়, তেনেকুৱা ধৰণৰ কথা নহয়। এতিয়া হৈছে যে এই যেতিয়া কমিউনিকেশ্যন বুলি কোৱা হয়, যোগাযোগ বুলি কোৱা হয়, যোগাযোগৰ লগতে আমাৰ আহে ইণ্টাৰেকশ্যন। এজনে আনজনৰ লগত যি কথা পাতাৰ কেনেকৈ কথা পাতিছে, কিমান ইণ্টাৰেকশ্যন কৰিছে, কিমান অন্তৰ্ক্ৰিয়া কৰিছে। এতিয়া হৈছে কি, কালেক্টিভিষ্টিক যি আছে তেখেতসকলে নিজৰ যি গ্ৰুপ মেম্বাৰ আছে তেখেতসকলৰ লগতে কথা পাতি ভাল পায়। কিন্তু যি এতিয়া আছে
ইণ্ডিভিজুৱেলিষ্টিক আছে তেখেতসকলে যে মই মোৰ অকল সংস্কৃতিৰ মানুহৰ লগতে কথা পাতিম মোৰ সমাজখনৰ যিখিনি মানুহ আছে সেইখিনিৰ লগতে কথা পাতিম তেনেকুৱা ধৰণৰ কথা নহয় আজি মোৰ মন গৈছে মই কথা পাতিছো বা আজি মোৰ মন নাই যোৱা তেতিয়াহ'লে মই আজি কথা নাপাতো তেনেকুৱা ধৰণৰ তাৰ পিছত যিহেতু কি হয় collectivistic belong to fewer in groups than individualistic. They compensate through increased commitment to their existing in groups and have a greater sense of group identification and belongingness. অৰ্থাৎ কালেক্টিভিষ্টিক মানুহখিনি কি হয় সংস্কৃতিৰ মানুহখিনি যে বহুত এগালমান গ্ৰুপ নাই এতিয়া ইণ্ডিভিজুৱেলিষ্টিকৰ কি হয় কাৰণ কি ইমান চবৰে লগত এটাচমেন্ট নাই সেইকাৰণে এগাল গ্ৰুপৰ লগত তাহাত মেম্বাৰো হৈ আছে কিন্তু ইমান হাই হেলো নাইগে আৰু ইমান কথা পাতিবলৈ নাই কিন্তু যেতিয়া কালেক্টিভিষ্টিক সংস্কৃতিৰ হয় তেতিয়া বহুত বেছি ইনভলভ হয় সেইকাৰণে যি এই যে কমিটমেন্টৰ কথা আহি পৰিছে গতিকে এই কমিটমেন্টটো বহুত বেছি হয়গে তাৰ পিছত ধৰি লওক এজনে আনজনৰ লগত হেৰি মিল খাইছো একেলগে আছো এই মিলা প্ৰীতিৰ যিটো এটা অনুভৱ যে আমি একেলগে চলিব লাগিব সেই বস্তুটো বেছি হয় তাৰ পিছত কৈছে যে এটাচমেন্ট এতিয়া এটাচমেন্ট আমি হেৰি এইনছৱৰ্থে দিয়া বুলি জানো হয় কি নহয় গতিকে এতিয়া কোৱা হৈছে যে কিছুমানৰ গ্ৰুপ এটাচমেন্ট এনজাইটি আছে আৰু যে আৰু এইটো এটা ইনচিকিউৰিটি হয় যে মোক বা আঁকোৱালি ল'বনে নাই সেই কনষ্টেণ্ট এটা ভয় থাকে যে মই মোৰ গ্ৰুপটোই যেনেকে বিচাৰে যিদৰে বিচাৰে সেই তেনেকুৱা ধৰণৰ মই কাম কৰিব লাগিব যাতে কাম কৰিব লাগিব যাতে মোক মানে গ্ৰুপটোৱে আঁকোৱালি লয় আৰু মোক যাতে ওলাই নিদিয়ে বা মই ওলাই যাবলগীয়া পৰ্যায়লৈ আহি নপৰে তাৰ পিছত কৈছে যে while group attachment avoidance is characterized by trying to refraining from depending on their in groups এইটোতো হ'ল এটা গ্ৰুপ এটাচমেন্ট এনজাইটি হয়নে আৰু আনফালে আমাৰ আছে গ্ৰুপ এটাচমেন্ট এভয়েডেন্স ইয়াতে কি হয় মোৰ ইমান লেনা দেনা নাই যে মই এই গ্ৰুপটোত যে আছো ফাইন আৰু আছো আৰু কিন্তু মোৰ ইমান বেছি লেনা দেনা নাই তেনেকুৱা ধৰণৰ কথা আহি পৰে তাৰ পিছত anxious group members hence tend to manifest behavior that would increase intimacy গতিকে যাৰ মানে এই ভয়টো আছে যে মোক গ্ৰুপটোৰ পৰা ওলাই দিব নেকি তেনেকুৱা ধৰণৰ মানুহবোৰে খুব বেছি ক্লোজ হ'বলৈ ট্ৰাই কৰে ইন্টিমেট হ'বলৈ ট্ৰাই কৰে আৰু আনফালে কি হয় যাৰ ইমান বেছি ইচ্ছা নাই ইমান বেছি হলিগুলি কৰি থকাৰ ইচ্ছা নাই তেখেতসকলে কি কৰে যে হা ঠিক আছে মই অকণমান এটা হেৰি এটা দূৰত্ব এটা বজাই ৰাখো হয় কি নহয় গতিকে এতিয়া কেনেকুৱা ধৰণৰ মানে আচৰণ আছে যিয়ে ইন্টিমেচি বঢ়ায় এতিয়া প্ৰথমটো হ'ল কনফৰ্মিটি কনফৰ্মিটি মানে কি হ'ল যেতিয়া কোনোবাই কিবা এটা কথা কয় বা চবে কৈ আছে প্ৰেছাৰ এটা দি আছে তেতিয়া আমি সেই বস্তুটোক আমি মানো যে হ'ব মই নিজে কি ভাবিছো যে এই বস্তুটো বা ঠিক হয় নে নহয় সেইটোত আমি ইমান মন কাণ নিদিওঁগে কিন্তু যিহেতু গোটেই গ্ৰুপটোই সেই কামটো কৰি আছে গতিকে ময়ো হেৰি কি নাম কয় ওকে ফাইন কৰিলো আৰু বা মানিলো সেই কথাটো তাৰপিছত আছে কমপ্লায়েন্স কোনোবাই যেতিয়া আমাক অনুৰোধ কৰে ৰিকুৱেষ্ট কৰে যে এই কামটো প্লিজ কৰি দিয়া না প্ৰায়ভাগ কি হয় আমি কৰি দিওঁ হয়নে যে আমি পাৰো নে নোৱাৰো সেই বস্তুটো আমি ইমান নাচাওঁগে কিন্তু আমি কৰি দিওঁগে তাৰপিছত আছে obedience যেতিয়া যিবোৰ আমাৰ সিনিয়ৰ থাকে এতিয়া এটা কথা হ'ল যে সদায় আমাতকৈ যিবোৰ বয়সত ডাঙৰ আমাতকৈ যাৰ এক্সপিৰিয়েন্স বেছি আছে অভিজ্ঞতা বেছি আছে সেইবোৰ মানুহে যে গোটেইখিনি বস্তু পাৰিব চব জানে
সেইটো কথা নহয়, হয় কি নহয়? এনেকুৱা হয় যে সেই সেই কথাটো নহয়। কিন্তু কি হয়, যিহেতু আমাক কোনোবা চিনিয়ৰে কৈছে, কোনোবা বহুত অভিজ্ঞজনে কোনোবাই কৈছে, তেতিয়া কি হয়, আমি সেই কথাটো ভুল হওক শুদ্ধ হওক আমি মানো, আৰু তেনেকে আমি এটা গোট এটাত টিকি থাকো। কাৰণ কি, এটা গোটত ডেফিনেটলি নেতা থাকিব, লিডাৰ এজন থাকিব, হয় কি নহয়? গতিকে আমি তেখেতসকলৰ কথা শুনিব লাগিব। তাৰ পিছত আছে কোঅপাৰেশ্যন। আমি যেতিয়া আমাৰ মিলি জুলি যেতিয়া আমি আগবাঢ়ো, মিলি জুলি যেতিয়া আমি কাম কৰো, তো সেয়াই হৈছে তো সেইটোৱে হৈছে কোঅপাৰেশ্যন, হয় কি নহয়? গতিকে এইকেইটা এটাচমেণ্টৰ যিখিনি হয়, যে এইখিনি কৰিলে আমাক এটা গোটে আঁকোৱালি ল'ব, এইখিনি ইয়াতে দাঙি ধৰিছে। আৰু কোৱা হৈছে যে avoiding group attachment styles was related to low group investment. এতিয়া আমি যদি এভইডে কৰোঁ এটা গোটত থাকিবলৈ, তেতিয়া কি হ'ব, আমি যিখিনি ইনভেষ্টমেণ্ট, আমি ইমান আমাৰ সময়, আমাৰ এনাৰ্জি, আমি ইমান বস্তু আমি কেলে দিম, হয় কি নহয়? আমি নিদিওঁ। কিন্তু যদি আকৌ কি হয় যে আমি গ্ৰুপটোত ইচ্ছা কৰোঁ থাকিবলৈ, গোটটোৰ মানুহবোৰৰ লগত চলিবলৈ আমি যদি ইচ্ছা কৰোঁ, তেতিয়াহ'লে কি হয়, আমি আমাৰ বহুতখিনি সময় হওক, টাইম হওক, এনাৰ্জি হওক, আমি দিওঁ, বা যিখিনি আমাৰ এক্সপিৰিয়েঞ্চ আছে বা যিখিনি আমি জানো, আমি সহায় কৰিবলৈ যত্ন কৰোঁ, যাতে সেই গোটটো আগুৱাই যাওকগে। এতিয়া আহিছে ইনগ্ৰুপ চিনাক্তকৰণ আৰু ইনগ্ৰুপ পক্ষপাতিত্ব। প্ৰথমটো হৈছে যে সামাজিক পৰিচয় তত্ত্ব, অৰ্থাৎ social identity theory, আৰু ইয়াতে কোৱা হৈছে যে identity in relation to social groups also strengthens and preserves one's self-identity. মানে যেতিয়া এতিয়া আমি য'ৰ পৰা আহিছোঁ, আমি এঠাইত জন্ম লৈছোঁ, সেই জন্ম লোৱা জেগাটোৰ পৰা আমি শিকিছোঁ, বা আমি আমাৰ মা দেউতাৰ পৰা শিকিছোঁ, আইতা ককাহঁতৰ পৰা শিকিছোঁ, খুৰা খুৰীহঁতৰ পৰা শিকিছোঁ, বা আমি যিখন স্কুলত গৈছিলোঁ, আমি তাৰে পৰাও শিকিছোঁ, হয় কি নহয়? গতিকে আমি যি সমাজখনৰ পৰা শিকিছোঁ, সেইটো আমাৰ এটা নিজস্ব বস্তু হয়। আজি আমি মেক্সিকান হলো, কালি আমি আমেৰিকান হলো, পৰহি আমি চাইনিজ হলো, তেনেকে হলে নচলিব, হয় কি নহয়? আমি কোন হয়, সেই বস্তুটো social identity theory, সামাজিক পৰিচয় তত্ত্বত কোৱা হৈছে যে সমাজখন, যে এই ইন গ্ৰুপটোক, এই ভিতৰুৱা যিটো গোট হয়, সেইটোৰ লগতে আমি চলাটো আচলতে উচিত কথা হয়। কাৰণ কি, আমাৰ পৰিচয়টো তাৰে পৰাহে আহিছে। সেই কথাটো হ'ল। তাৰ পিছত হৈছে যে ইনগ্ৰুপ বায়াছ, যিটো আমাৰ পক্ষপাতিত্ব বুলি কওঁ। এতিয়া কি হয়, ডেফিনেটলি, হয় কি নহয়? এতিয়া ধৰি লওক, মই স্কুল এখনত কাম কৰি আছো, গতিকে আমি ধৰি লওক কোনোবা এটা ফান ফেয়াৰত গৈছো, ঠিক আছে, কিবা এনেকুৱা বুক ফেয়াৰ চুক ফেয়াৰ বা ফান ফেয়াৰ হৈছে আৰু। তো ফান ফেয়াৰত গৈছো, কিবা কিবি তাতে প্ৰতিযোগিতা হৈছে, য'ত বেলেগ বেলেগ বাচ্ছাই এনেকে প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছে। কিন্তু যিহেতু মই গৈছো মোৰ ষ্টুডেণ্টখিনিৰ লগত, মোৰ ছাত্ৰ ছাত্ৰীখিনিৰ লগত, গতিকে যদি কাৰোবাক কিবা লগীয়া হয়, তেতিয়াহ'লে মই মোৰ ছাত্ৰ ছাত্ৰীখিনিকে চাম, হয় কি নহয়? আন বেলেগ স্কুলৰ বাচ্ছাৰ মই যত্ন ইমান নল'ম, বা সেইটো মোৰ দায়িত্বতো নপৰে। গতিকে এই ইনগ্ৰুপ ফেভৰিটিজম, আৰু কেতিয়াবা কি হয়, এই ইনগ্ৰুপ ফেভৰিটিজমৰ পৰা বায়াছ যিটো আমি কওঁ, ধৰি লওক মোৰ এখন ডান্স স্কুল আছে, ধৰি লওক, তাৰপিছত মই তাতে ডান্স শিকাওঁ। সেই ডান্স শিকোৱা বাচ্ছাকেইটাই কোনোবা এটা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে, য'ত মই বিচাৰকৰ আসনত বহি আছো।
গতিকে মই তেতিয়া কি কৰোঁ, মই সেই ইন গ্ৰুপ বায়াছটো কৰিম। মই কি কৰিম, প্ৰাইজ দি দিম তাহাঁতক যে মোৰ স্কুলৰ বাচ্চা হয়, মোৰ স্কুলত ঠিকে, গতিকে পাওক দে প্ৰাইজটো, ইহঁতে পাক, ইহঁতেও ভাল নাচে, বেলেগবোৰে ভাল নাচিছে, কিন্তু মোৰ বাচ্চাকেইটাই, মোৰ ষ্টুডেণ্টকেইটাই, মোৰ ছাত্ৰ ছাত্ৰী কেইটাই বেছি ভালদৰে নাচিছে, সেইকাৰণে প্ৰাইজটো বা পুৰস্কাৰটো ইহঁতে পাক। তেনেকুৱা ধৰণৰ আমি বায়াছো কৰোঁ। আৰু কেতিয়াবা কি হয়, ইন গ্ৰুপ ফেভাৰিটিজম মানে ধৰি লওক 10টামান মানুহ আছে, কিন্তু লিডাৰজনৰ আকৌ কি হয়, এজন মানুহকহে বেছিকৈ ভাল পায়, এনেকুৱা হয় চাবচোন, অফিচত হওক প্ৰায় এনেকুৱা মানে হেৰি হয়, মই কৰিছো কাৰণে গালি পাৰিছে, কিন্তু অমুকে হেৰি কৰোতে গালিখন আছিলে, কাৰণ কি হয়, আমি আল্টিমেটলি মানুহ হয়, আমাৰ ভুল হৈ যায়গে, যদিও আমি নিজকে কওঁ বা পঢ়ো যে চব একে সমানৰ হয়, সকলোকে একে দৃষ্টিৰে চাব লাগে, কিন্তু প্ৰায়ভাগ মানুহৰ এনেকুৱা হয় যে এজন অকনমান বেছি ভাল পোৱা থাকেগে, আৰু মানে সেই মানুহজনৰ পৰা অকনমান ভুল হৈ গলেও ক্ষমা পুতুককে কৰি দিয়া যায় আনটো মানুহতকে, বা অলপ ইফাল সিফাল হলেও আমাৰ এক্সকিউজ কৰি দিয়া যায় যে হ'ব আৰু, বা আমি বহুত বেছি আণ্ডাৰষ্টেণ্ডিং হৈ যাওঁ যে তাইৰ এই ভুলটো কিয় হ'ল, যে বেমাৰ হৈ আছিলে, গোটেই ৰাতি টোপনি ক্ষতি, তেনেকুৱা ধৰণৰ কিবা কিবি প্ৰব্লেম হৈছিলে, সেইকাৰণে তো তেনেকুৱা ধৰণৰ কথা। তাৰ পিছত আহিছে যে পুনৰ শ্ৰেণী বিভাজন। এতিয়া ধৰি লওক স্কুলৰ এক্সাম্পলটোৱে দিওঁ, স্কুলৰ উদাহৰণটোৱে দিওঁ, ধৰি লওক মই এখন স্কুল এখনত কাম কৰোঁ, তো তাতে কি হৈছে, আমাৰ এটা ফুটবল টিম, ছোৱালীৰ ফুটবল টিম, ল'ৰাৰ ফুটবল টিম, গতিকে আকৌ মই পুনৰ শ্ৰেণী বিভাজন কৰিম যে নাই, ইহঁত ল'ৰাৰ ফুটবল টিম, ছোৱালীৰ ফুটবল টিম নহয়, আমি চব একে যে অমুক স্কুলৰ ফুটবল টিম, ল'ৰা ছোৱালী বুলি কথা নাই, চব ইয়াৰে মাজত আমি চবকে সাঙুৰ খুৱাই লৈছো গোটেইখিনি। কিন্তু ইয়াতে কি হয়, যদিও এনেকে শ্ৰেণী বিভাজন কৰা যায়, কিন্তু এই যিটো ইন গ্ৰুপ চিনাক্তকৰণ, আমি যে এই হেডিংটোত যে আমাৰ আছে ইন গ্ৰুপ চিনাক্তকৰণ বা ভিতৰুৱা গোটৰ যি এই চিনাক্তকৰণ, ইয়াতে কি হয়, আমি এক কৰি দিলেও ল'ৰাকেইটাই কি কৰিব যে আমি ল'ৰা হয়, আমি তাহাঁতৰ লগত কিয় মিল হ'ব লাগে, তাহাঁতে আমাৰ লেভেলৰ পোৱাই নাই, হ'ব পাৰে তাহাঁত ল'ৰা, কিন্তু তাহাঁতেতো আমাৰ সমান কম্পিটিশ্যন জিকা নাই, পুৰস্কাৰ জিকা নাই, বা ল'ৰাবোৰৰ এনেকুৱা হ'ব পাৰে যে আমিতো ল'ৰা হয়, এইটো ফুটবলটো আমাৰ তেজতে আছে, গতিকে ছোৱালীবোৰৰ লগত আমি এক কিয় হ'ব লাগে, তেনেকুৱা ধৰণৰ কথা। গতিকে কেতিয়াবা কি হয়, যদি এনেকে এক কৰি দিয়ে, এটা কৰাই দিয়ে, তেতিয়া আকৌ নিজকে দাঙি ধৰাটো, নিজৰ ইণ্ডিভিজুৱেলিটি যিটো আছে, সেই বস্তুটো দাঙি ধৰাটো আমি বেছি প্ৰয়োজনীয় বুলি ভাবো, আৰু তেতিয়া আমাৰ এই ফিলিংটো যে আমি এটা গোটৰ হয়, সেইটো বহুত বেছি ষ্ট্ৰং হৈ যায়গে। ইয়াৰে পিছত আছে আমাৰ এট্ৰিবিউশ্যন মানে কি হয়, এট্ৰিবিউশ্যন মানে হৈছে তেওঁলোকৰ নিজৰ আৰু আনৰ আচৰণৰ কাৰণ আৰু ব্যাখ্যা বিচাৰি ওলোৱাৰ প্ৰৱণতা। এতিয়া কি হয়, আমি যে কামবোৰ যে কৰোঁ, সেই চব কামৰে কিবা এটা কাৰণ থাকে, হয় কি নহয়, তাৰে আঁৰত কিবা এটা কাহিনী থাকে, গতিকে অমুকে অমুক কামটো কিয় কৰিলে, সেই কাৰণটো আমি যেতিয়া বিচাৰিবলৈ যত্ন কৰোঁ, এই গোটেই প্ৰক্ৰিয়াটোৱে হৈছে এট্ৰিবিউশ্যন। এতিয়া কেতিয়াবা কি হয়, এট্ৰিবিউশ্যন আমাৰ দুটা ভাগৰ আছে, ডিছপজিশ্যনেল আৰু চিটুৱেশ্যনেল। এটাত কি হয়, আমি নিজৰ কাৰণে হোৱা বুলি ভাবো, বা ধৰি লওক আমি যদি আনকো মানে জাজ কৰি আছো, তেতিয়াহ'লে আমি ভাবো যে সেই মানুহজনৰ এই কোৱালিটিটো আছে, সেইকাৰণে এনেকুৱা হয়, বা সি সদায় এনেকুৱা কৰে,
তেনেকুৱা স্বভাৱৰে হয় সি খঙালে হয় সেইকাৰণে সদায় খং কৰে আৰু কেতিয়াবা যেতিয়া আমি সিচুৱেশন বুলি কওঁ পৰিস্থিতি যে নাই হেৰি ল'ৰাটোৰ খং আছে কিন্তু আজি পৰিস্থিতি একদম মানে বিষম হৈ গ'লগে সেইকাৰণে বেছি খং উঠিছেগে গতিকে আমি এই যে পৰিস্থিতিৰ কাৰণে হৈছে নে মানুহজনৰ নিজৰ কোৱালিটিৰ কাৰণে হৈছে নিজৰ কাৰণে হৈছে এইকেইটা বস্তু আমি চাওঁ আৰু এইখিনি কাম কৰোতে কি হয় আমাৰ বহুবাৰ আমাৰ ভুল হৈ যায়গে আমাৰ এৰৰ হৈ যায়গে এতিয়া এৰৰ কেইটা কি হয় স্বসেৱা পক্ষপাতিত্ব প্ৰথমতে কি হয় যেতিয়া ধৰি লওক মই পৰীক্ষা দিব গৈছো মোৰ লগৰজনীও পৰীক্ষা দিব গৈছে মোৰ পৰীক্ষা ভাল নহল তো মই কৈছো যে তেতিয়া মই ভাবি লৈছো যে হেৰি এই কুৱেশ্যন পেপাৰখন বহুত বেছি টান দিছে বা এইখিনি চাগে মেমে এই বস্তুখিনি পঢ়োৱা নাছিলে চিলেবাছে শেষ কৰা নাছিলে বা আগৰাতি আমাৰ ঘৰৰ কাষত এখন বিয়া হৈছিলে ইমান তাহাঁতে হেৰি মিউজিক জোৰে জোৰে বজাই আছিলে মোৰ টোপনিয়ে ক্ষতি হৈ থাকিলগে তেনেকুৱা ধৰণৰ কথা কিন্তু আকৌ কি হ'ল মোৰ যেতিয়া লগৰজনীৰো পৰীক্ষা বেয়া হ'ব তেতিয়া মই ভাবিম তাইতো নপঢ়ে সদায় তেনেকুৱা কৰে সদায় এনেকুৱা পাল্লা মাৰে এইটো কিবা কথা নেকি সেইটো তাই নিজৰ ভুলৰ কাৰণে ৰাতিপুৱা দেৰিলৈকে শুই থাকিব পঢ়াৰ টাইম টেবল নাই খালি ইনষ্টাগ্ৰাম সেইকাৰণে এনেকুৱা হৈছে এক্সামত কম মাৰ্কস পাইছে গতিকে এইটো হৈছে স্বসেৱা পক্ষপাতিত্ব যে মই যেতিয়া কৰিছো মোৰ যেতিয়া ভুল হৈছে বা মোৰ যেতিয়া বস্তুটো মিলা নাই তেতিয়াহ'লে সেইটো হৈছে কাৰণ কি চিটুৱেশ্যনৰ কাৰণে পৰিস্থিতিৰ কাৰণে কিন্তু আনৰ যদি হয় তেতিয়াহ'লে সেইটো আনৰ দুখ হয় আনৰ নিজৰ কাৰণে সেই বস্তুটো হৈছে তাৰ পিছত আছে ফাণ্ডামেণ্টেল এট্ৰিবিউশ্যন এৰৰ ইয়াতে কি হয় ইয়াতে এটা এক্সাম্পল দিছে ইয়াতে যে he was late to the office because he is a lazy person who does not take his career seriously এতিয়া ইয়াতে কি হয় যে যেতিয়া আমি সদায় হেৰি সেই মানুহটোৰ কাৰণেই হৈছে ইয়াতে চিটুৱেশ্যন বা মানে পৰিস্থিতি বা নিজৰ কোৱালিটি বুলি নহয় আমি যেতিয়া কওঁ যে প্ৰত্যেকটো কথাতে চিটুৱেশ্যনটো আমি কমপ্লিটলি কাট খুৱাই দিছো ইয়াৰে পৰা পৰিস্থিতিৰ কথাই আমি নানো বাৰংবাৰ আমি যদি কৈ থাকো যে তাৰ ভুলৰ কাৰণে সি কৰিছে তাৰ ইন্টাৰেষ্ট নাই সি এলেহুৱা হয় সি এইটো নকৰে সি বস্তুবোৰ চিৰিয়াছলি নলয় গতিকে আমি যদি কনষ্টেণ্টলি তেনেকে কৈ আছো তেতিয়াহ'লে কি মৌলিক এট্ৰিবিউশ্যন ত্ৰুটি হয় এইটো তাৰপিছত আৰু এটা আছে আমাৰ সেইটো হ'ল ডিফেন্সিভ এট্ৰিবিউশ্যন ইয়াতে কি হয় people's propensity to blame victims for their suffering এতিয়া এই যে কোৱা হয় যে হেৰি চুটি কাপোৰ পিন্ধি গৈছে কাৰণে ছোৱালীজনীক জোকাইছে যদি চেলৱাৰ পিন্ধি গলে হয় তেতিয়াহ'লে ছোৱালীজনীক নুজোকালে হয় হাৰে ভুলটো কাৰ হৈছে ভুলটো কোনোবা বেলেগ এজনৰ হৈছে কিন্তু দুখটো ছোৱালীজনীৰ যিগৰাকী ভিক্টিম হয় সেই মানুহটোৰ গাতে পৰে যোন ভিক্টিম হয় যে তাৰ ভুলৰ কাৰণে সি এনেকুৱা কিয় কৰিছে সেইকাৰণেহে অমুকে এইটো কৰিছে বা তাই এনেকুৱা কিয় কৰিছে তাই এইটো কাপোৰ পিন্ধি কিয় গৈছে এই সময়ত কিয় গৈছে অমুক কামটো কিয় কৰিছে বা তাইতো জানেই সেই ল'ৰাটো তেনেকুৱা হয় কিয় তাৰ আগেদি গৈছে যেতিয়া আমি দুখটো ভিক্টিমটোকে দিওঁ সেইটোৱে হৈছে ডিফেন্সিভ attribution তাৰ পিছত আছে যে just world hypothesis কেৱল বিশ্ব অনুমান এতিয়া ইয়াতে কি হয় ইয়াতে যেতিয়া আমি কওঁ যে ভাল কৰিলে তোমাৰ লগত ভাল হ'ব বেয়া কৰিলে তোমাৰ লগত বেয়া হ'ব কিন্তু তেনেকুৱা হয় জানো আজিকালিৰ যুগত নহয় ন ভাল কৰিলেও আপোনাৰ লগত হাজাৰবাৰ বেয়া হ'ব পাৰে কিন্তু বেয়া হাজাৰটা বেয়া কৰিলেও আপোনাৰ লগত 10,000টা ভাল হৈ থাকিব পাৰে তেনেকুৱা ধৰণৰ কথা হয় কি নহয় তাৰপিছত এতিয়া নেক্সট আছে আমাৰ এগ্ৰেশ্যন সংস্কৃতিত আক্ৰমণ এই যে খং উঠে
সংস্কৃতিয়ে কি ধৰে প্ৰভাৱ পেলায় এতিয়া প্ৰথম কথা হ'ল যে কালেক্টিভিষ্টিক ভাৰ্চেছ ইণ্ডিভিজুৱেলিষ্টিক ছ'চাইটি অৰ্থাৎ সমষ্টিবাদী বনাম ব্যক্তিগতবাদী সমাজ ইয়াতে কৈছে যে ইণ্ডিভিজুৱেলিজম মানে ব্যক্তিত্ববাদী যদি সমাজ হয় তেতিয়াহ'লে এই যে খং কৰোঁ আমি বা এগ্ৰেছিভ হৈ যাওঁ বা মাৰ পিতত আমি আহি যাওঁ কথাবোৰ তালৈকে লৈ যাওঁ এই বস্তুটো ইণ্ডিভিজুৱেলিষ্টিক যদি সংস্কৃতিৰ হয় তেতিয়াহ'লে কমাবলৈ হ্ৰাস কৰিবলৈ যত্ন কৰে কিন্তু যদি কালেক্টিভিষ্টিক হয় তেতিয়াহ'লে উল্টা ফ্ৰাষ্ট্ৰেশ্যন হওক কনফ্লিক্ট হওক এই বস্তুবোৰ বাঢ়ি গৈ থাকে কিয় বাঢ়ে কাৰণ কি ইণ্ডিভিজুৱেলিষ্টিকবোৰ বহু সংখ্যক ইকনমিকেলি ইণ্ডিপেণ্ডেণ্ট হয় কাৰণ কি মই মোৰটো চাইছোঁ মোৰ পইচাখিনি মই নিজে ওলাইছোঁ মই নিজে আগবাঢ়িছোঁ কিন্তু কালেক্টিভিষ্টিক সমাজ এখনত কি হয় যে মোৰ লগত মোৰ পৰিয়ালটোও আছে মই মোৰ পৰিয়ালটোকো পোহপাল দিব লাগিব মোৰ এতিয়া ইণ্ডিভিজুৱেলিষ্টিকত ধৰক মই আছোঁ মোৰ হাজবেণ্ড আছে মোৰ বাচ্ছা আছে বাছ আমি আমাৰটো চাইছোঁ ইয়াতে মই মোৰ মা দেউতাৰ চাবলগীয়া হোৱা নাই মোৰ শাহু শহুৰৰ চাবলগীয়া হোৱা নাই তাহাঁতে নিজৰটো নিজে চাইছে গতিকে ইমান সেই বুজা নাই কিন্তু কালেক্টিভিষ্টিক হৈ যোৱাৰ লগে লগে মই মোৰ মামা মামী কি কৰিছে সেই বস্তুটোৰো যত্ন ল'ব লাগিব গতিকে ইমানবোৰ ফ্ৰাষ্ট্ৰেশ্যন হৈ যোৱাৰ লগে লগে আমাৰ কি হয় খংবোৰ বাঢ়ি বাঢ়ি গৈ থাকেগে গতিকে আৰু ইয়াতেও আমি অসম্ভৱ ইন গ্ৰুপ আৰু আউট গ্ৰুপ চাওঁ তেতিয়া কি হয় বাহিৰা যিবোৰ গোট আছে তাৰে ওপৰত যি খংটো আমাৰ বেছিকে দেখাওঁ তাৰপিছত কি হৈছে যে aggression against women is higher in collectivistic society as they feel more pressure to stay in the abusive relationship কি হয় কালেক্টিভিষ্টিকত আমাৰ ভাৰততে এটা কথা আছে ন যে হেৰি ছোৱালী হিচাপে ঘৰখনক আমি ধৰি ৰাখিব লাগিব গতিকে এই চবকে একেলগে ৰখাৰ দায়িত্বটো নাৰীৰ ওপৰতে পৰে গতিকে এইখিনি কৰোঁতে কৰোঁতে কি হয় বহুত ভাইলেন্স যি হয় আমি সহ্য কৰি যাওঁগে গতিকে এগ্ৰেশ্যনৰ মানে যি আউটব্ৰাষ্ট হয় যিখিনি ওলাই দিয়ে সেই খং যাৰ ওপৰত ওলাই দিয়ে মেক্সিমাম টাইম নাৰীসকলে হয় তাৰপিছত অৰ্থনৈতিক পৰিস্থিতি ডেফিনেটলি এতিয়া যাৰ যেতিয়া আমাৰ পইচা কম আছে আমাৰ চলিবলৈ অসুবিধা হৈছে গতিকে ডেফিনেটলি ন হেৰি আমাৰ খংটো বাঢ়ি যাবই খং উঠি থাকিবই কিন্তু এতিয়া ধৰি লওক আমাৰ পইচা আছে বা যিখিনি আমাক লাগে সেইখিনি আছে বা এক্সট্ৰা যদি আমাক কিবা লাগে তেতিয়াও সেই পইচাখিনি আছে গতিকে তেতিয়া আমাৰ ইমান কি হয় খং ইমান নাথাকে এতিয়া ধৰি লওক দুখীয়া দেশ যিবোৰ আছে তাহাঁতৰ অলৰেডি বহুত ফ্ৰাষ্ট্ৰেশ্যন আছে সেইকাৰণে কেতিয়াবা এনেকুৱা হ'ব পাৰে সেইকাৰণে কিছুমান দেশক এনেকুৱা কয় যে হিংস হয় একদম একে মানে মানুহবোৰ কিবা কিন্তু বাকী কয় যে নাই ইহঁতে হেৰি ধুনীয়াকে ইমান আহক বহক কৰিছে আৰু যদি আমাৰ পইচা নাথাকে কেনেকে আহক বহক কৰিম হয় কি নহয় তাৰপিছত যুদ্ধ এতিয়া যিবোৰ দেশত যুদ্ধ চলি আছে তেখেতসকলৰ ডেফিনেটলি যিটো এই আক্ৰমণৰ যিটো কোৱালিটি হয় সেইটো বেছি হ'ব বা যিবোৰ দেশে এই যুদ্ধত ইনভলভে নাই তাহাঁতৰ সেই ফিলিংটো নাহে এতিয়া আমাক যদি কোনোবা আক্ৰমণ কৰে আমাৰ খংটো উঠিবই ন কিন্তু এতিয়া যদি আমাৰ একদম শান্তিময় হৈ আছে গোটেই দেশখন তেতিয়াহ'লে ডেফিনেটলি আমাৰ খং উঠাৰ কোনো কাৰণে নাই হয় কি নহয় তাৰপিছত ডেমক্ৰেটিক ভাৰ্চেছ নন ডেমক্ৰেটিক ছ'চাইটি আমি আমাৰ মন্তব্য ৰাখিবলৈ সুযোগ পাব লাগিব গতিকে এখন যেতিয়া ডেমক্ৰেচি চলায় ভালকে চলাব লাগিব হয় কি নহয় বা নন ডেমক্ৰেটিক হ'লেও প্ৰব্লেম হৈ যায় চব কথা চৰকাৰে ক'লেই যে আমি মানিম আমাৰ চিটিজেন হিচাপে আমাৰ পাৰ্চপেক্টিভটো ক'ত সেইবোৰ বস্তু চাব লাগিব গতিকে সংস্কৃতি আপোনাৰ আপুনি যিখন দেশত আছে তাতে কি কালচাৰ ফ'ল' কৰি আছে কেনেকুৱা ধৰণৰ হৈ আছে বা এই ধৰি লওক ৱাৰৰ কথাই যে ক'লো ইয়াতে কোৱা হৈছে যে countries that were involved in World War II
মানে combatant countries had higher homicide rates after the war was over as compared to those were not involved in the war মানে এজনে এজনক মাৰামাৰি কাটাকাটি নিজৰ ঘৰৰ মানুহে কৰিছে এই যেতিয়া ৱৰ্ল্ড ৱাৰ 2 যেতিয়া আমাৰ শেষ হৈ গৈছিলগে তাৰে পিছৰ পৰিস্থিতি হয় এয়া কাৰণ কি কিছুমান বস্তু আমাৰ মনত ৰৈ যায়গে হিৰোশ্বিমা নাগাসাকি বুলি ক'লে আজিও আমি তাহাঁতৰ কেনেকুৱা ধৰণৰ এটা অৱস্থা হৈছিলে সেয়া আমি পঢ়িছো আমাৰ মনত আছে গতিকে সেই তাৰে মানুহখিনি যদি আছে তেতিয়াহ'লে তেখেতসকলৰ কেনেকুৱা এটা মনোভাৱ হ'ব হয় কি নহয় গতিকে কিছুমান ইম্পেক্ট ৰৈ যায় কিছুমানে এনেকুৱা ধৰণৰ পৰিস্থিতিৰ লগত ডিল কৰিবলৈ শিকে আৰু কিছুমানৰ খংটো ওলোটাই বাঢ়ি গৈ থাকে কেতিয়াবা কিছুমান ঘৰৰ এনেকুৱা হৈছে ঠিক আছে পইচা নাই হ'ব আমি চলি যামগে কিন্তু নাই চবে সেই বস্তুটো ল'বলৈ নোৱাৰে আৰু কিমান দিন ভোকত থাকিব হয় কি নহয় ধৰি লওক দেশ এখন এই চাইৰিয়াৰ কেনেকুৱা ধৰণৰ অৱস্থা হয় কি নহয় গতিকে ভোকত মানুহে কাৰো ভাল কৰিব নোৱাৰে তেনেকুৱা ধৰণৰ কথা গতিকে এই গোটেই পৰিস্থিতি সমাজ এখনে বা আমি কোনখন দেশত আছো কি পৰিস্থিতিত আছো এই সকলোৱে নিৰ্ধাৰিত কৰে আমাৰ এই আক্ৰমণৰ যি টেন্ডেন্সি আছে এই বস্তুটো নিৰ্ধাৰিত কৰে গতিকে সংস্কৃতিয়েও বহুখিনি প্ৰভাৱ পেলায় তাৰপিছত আছে আমাৰ ব্যক্তিৰ ধাৰণা পাৰ্চন পাৰচেপশ্যন ইয়াতে কি হয় বহু সময়ত আমি যেনেকুৱা হয় আমি মানুহবোৰকো তেনেকুৱা দেখো মানে যেনেকুৱা দৃষ্টি সেনেকুৱা সৃষ্টি বুলি কোৱা হয় কি নহয় গতিকে কেতিয়াবা যদি আমি যদি কাৰোবাক বেয়া পাওঁ আমি ধৰি লওঁ যে তাহাঁতিও চাগে বেয়াই পায় ইয়াতে কোৱা হৈছে যে people and their behaviors is also heavily shaped by our own assumptions about the perceived person's inner state মানে সেই মানুহজনে কি ভাবি আছে কেনেকুৱা ধৰণৰ অভিজ্ঞতা হৈ আছে বা কি হৈ আছে ভিতৰত আমি আমাৰ যেনেকুৱা ধাৰণা আছে বা আমি যদি তেনেকুৱা পৰিস্থিতি এটাত পৰিলো হয় আমাৰ মনোভাৱ কেনেকুৱা হলে হয় তেনেকুৱা ধৰণৰ বস্তুখিনি বিচাৰ কৰিয়ে আমি আনৰ বিষয়ে আমি মন্তব্য দিওঁ বা আমি আনক আমি জাজ কৰো তাৰ পিছত কোৱা হৈছে আকৰ্ষণ এতিয়া আকৰ্ষণত কি হয় এই যে অপজিট এট্ৰাক্টছ যিটো থিয়ৰি আছে সেইটো আচলতে মিছা বুলিয়ে ক'ব পাৰি ৰিচাৰ্চাৰ্ছ সকলোৱে সেইটো মিছা বুলি আচলতে ওলাইছে কাৰণ কি আমি আকৰ্ষিত কাৰ প্ৰতি হওঁ যাৰ লগত আমি কম্পেটেবল হয় যাৰ লগত আমাৰ ভাৱধাৰাবোৰ মিলে আমি আমাৰ মনৰ কথা ক'ব পাৰিছো একফালে যদি এইফালে যদি ৱেষ্টত গৈছে এইফালে ইষ্টত গৈছে নহয় তেনেকুৱা হলে নহয় আমাৰ লগত মিলিব লাগিব তেতিয়াহে আমি এখন সংসাৰ চলাবলৈকে পাৰিম তাৰ পিছত এটা ষ্টাডিও কৰা হৈছিলে য'ত হিন্দু আৰু মুছলিম যিখিনি আছে ভাৰতত তেখেতসকলক সোধা হৈছিলে যে আপোনালোকে কাৰ লগত বিয়া হ'ব ইচ্ছা কৰিব আৰু হিন্দুখিনি মেক্সিমাম হিন্দুখিনি কৈছিলে যে আমি হিন্দু লগতে বিয়া হ'বলৈকে ভাল পাম আৰু মুছলিম সকলোৱে তেনেকে কৈছে কাৰণ কি এনেকে ইণ্টাৰকাষ্ট হৈ গ'লে বহুতৰ সাকসেসফুল হৈছে কিন্তু প্ৰায়ভাগ আমি নিজৰ কমফৰ্ট জোনত থাকিবলৈ ইচ্ছা কৰো হয় কি নহয় যে মোৰ মিলিছে তাৰ পিছত ইয়াতে আৰু এটা কথা কৈছে যে facial recognition studies indicate that individuals can more accurately recognize the face of people of their own ethnicities than others এটো আমাৰ সবৰে হয় কি নহয় কোনোবা যদি কেৰালাৰ হয় পুতুকে হেৰি ভাষা শুনিলে বা মুখৰ যিখিনি স্ট্ৰাকচাৰ কাৰণ কি এটা ষ্টেৰিঅটাইপ আমাৰ এটাচ হৈ আছে বা আমি আমাৰ নিজৰ মানুহখিনিক আমি জানোৱে অসমৰ হোৱাৰ লগে লগে আমি কেনেকুৱা হ'ব পাৰে আমি সেই বস্তুটো জানোৱে ধৰি লওক আহোম বুলি কোৱাৰ লগে লগে যে আমাৰ চকু অকনমান সৰু হয় আহোম বুলি নহয় আমাৰ গোটেই নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ আমি কেনেকে গম পাওঁ যে ইহঁত নৰ্থ ইষ্টৰ হয় চকুবোৰ অকনমান সৰু বাকী
ভাৰতৰ বাকী যিখিনি ষ্টেট আছে, আমাৰ প্ৰদেশ আছে, ৰাজ্য আছে, তাহাঁততকে আমাৰ হাইটটো অকনমান সৰু, তেনেকে ধৰণে আমি পুতুককে চিনি পাওঁ, এইখিনি আমাৰ মানুহ হয়। ঠিক তেনেধৰণে কেৰেলাৰ যদি কোনোবা আছে, তামিলনাডুৰ যদি কোনোবা আছে, তেখেতসকলে তেনেকে নিজৰ মানুহবোৰক চিনি পাব, বা কাশ্মীৰৰ যদি কোনোবা আছে, তেখেতসকলেও তেনেকে নিজৰ মানুহবোৰক আইডেন্টিফাই কৰিব পাৰে। তাৰ পিছত কোৱা হৈছে যে সম্পৰ্ক, ৰিলেশ্যনশ্বিপছ, এই ৰিলেশ্যনশ্বিপতো কি হয়, আমি আমাক বুজি পোৱাকে, আমাৰ সংস্কৃতিক বুজি পোৱাকে তেনেকুৱা ধৰণৰ মানুহ আমি চাবলৈ বেছি যত্ন কৰোঁ। আৰু বহু সময়ত এনেকুৱা হয়, এই যে কয় যে এৰা এৰি হৈ গ'লগে, এই আমাৰ মানে নিমিলেগে, সি বেলেগ এখন ষ্টেটৰ হয়, তাৰ ঘৰৰ গোটেই পৰিৱেশটো বেলেগ হয়, মোৰ ঘৰৰ গোটেই পৰিৱেশটো বেলেগ হয়, তেনেকুৱা ধৰণৰ কি হয় কথা আহি পৰে, এৰা এৰি হৈ যায়গে। গতিকে ৰিলেশ্যনশ্বিপছতো কোৱা হৈছে যে এই সংস্কৃতিয়ে বহুতখিনি প্ৰভাৱ পেলায়। কাৰণ কি কেতিয়াবা এনেকুৱা হয়, কিছুমান সংস্কৃতিৰ কাৰণে আন এটা সংস্কৃতি যিটো বস্তু বহুত বেছি নৰ্মেল হয়, সেইটো আমাৰ কাৰণে একদম অসম্ভৱ, ভাবিব নোৱাৰা এটা কথা হৈ যায়গে। গতিকে তেনেকুৱা ধৰণত কি হয়, আমাৰ এৰা এৰি হৈ যায়। সেইকাৰণে আমি নিজৰ কোনোবা যোনে আমাক বুজি পায়, তেনেকুৱা ধৰণৰ মানুহ আমি চাবলৈ যত্ন কৰোঁ। কিন্তু আকৌ কোৱা হৈছে যে people with intercultural dating experience had significantly higher levels of creativity than those with exclusive intercultural dating experience. মানে বহুতৰ এনেকুৱা নহয় যে আনসাকসেসফুল হৈছে, কাৰোবাৰ আমাৰ আনসাকসেসফুল হ'ব পাৰে, কিন্তু কিছুমান এনেকুৱা মানুহ আছে যাৰ সাকসেসফুল হৈছে। আৰু যেতিয়া কোনোবা ধৰণৰ সি পাঞ্জাবী হয়, মই অসমীয়া হওক ধৰি লওক, তাৰপিছত যে আমি আজি ব্ৰেকফাষ্টত আমি আলু পৰাঠা খাইছো, তাৰপিছত ৰাতি বোলে আমি হাঁহৰ মাংস খাইছো, তেনেকুৱা ধৰণৰ যিবোৰ এক্সচেঞ্জ হয়, আইডিয়াজৰ যিখিনি এক্সচেঞ্জ হয়, তেনেকুৱা ধৰণৰ বস্তুৰে এটা যি সম্পৰ্ক আছে, সম্পৰ্ক এটাক সফল কৰি তোলে। আমাৰ আজি এইখিনিতে, এই তিনিটা টপিকত, অৰ্থাৎ ব্যক্তিত্বৰ ধাৰণা, আকৰ্ষণ আৰু সম্পৰ্ক, এইখিনিতে আমাৰ এই চেপ্টাৰটো অৰ্থাৎ কালচাৰ আৰু এই সেলফ, এই বিষয়টো শেষ হ'ল। আমি অহা যেতিয়া আমি ক্লাছ পামগে, নতুন এটা বিষয় লৈ আমি আৰম্ভ কৰিম। আৰু আপোনালোকে প্লিজ ৰিভাইজ কৰিব, বিশেষকৈ সাংস্কৃতিক আক্ৰমণ, তাৰপিছত এট্ৰিবিউশনৰ বস্তুখিনি চাব, বিশেষকৈ এৰৰ্ছখিনি, কি গণ্ডগোল হয়, তাৰপিছত ইন গ্ৰুপ আউট গ্ৰুপ, এই বস্তুখিনি বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত গোট সদস্যতাৰ যি গতিশীলতাত সাংস্কৃতিক পাৰ্থক্য, এইখিনিও চেক কৰিব। ধন্যবাদ।